নিজৰ লাইফত মুভ অন কৰিলে তাই তোমাক পাহৰি গ'ল সো এতিয়া তুমি তাইক ধৰি ৰৈ থাকিব নালাগে যেহেতু তাই তোমাৰ হাত এৰি থৈ গুচি গ'ল সো তুমি সেই জায়গাতে ৰৈ থকাৰ কোনো যুক্তি নাই তোমাক মই এইটো কোৱা নাই যে তাইক পাহৰি পেলোৱা তাইৰ প্ৰতি মৰম নাইকিয়া কৰি দিয়া ৰাখা কিন্তু সেইটো এটা ধুনীয়া স্মৃতি বুলি মনতে সযতনে থৈ দিয়া বাট নাও ইউ হ্যাভ টু মুভ অন তুমি যদি তাইৰ ফেসবুক তাইৰ হোৱাটছএপ তাইৰ ডিপি এইবোৰ চাই থাকা তুমি লাইফত কেতিয়াও মুভ অন কৰিব নোৱাৰিবা আই এম নট সেইং যে মুভ অন কৰা মানে তুমি বেলেগক ভাল পাব লাগিব মুভ অন কৰা মানে তোমাক যে তাই এৰি থৈ গুচি গ'ল সেইটো তুমি একচেপ্ট কৰিব লাগিব সেইটো একচেপ্ট কৰি তুমি আগবাঢ়িব লাগিব লাইফক আৰু এটা চান্স দিব লাগিব তোমাৰ হ্যাপিনেস অকল তাইৰ লগতে জড়িত হৈ থাকিব নোৱাৰে কাৰণ তোমাৰ আশে-পাশে আৰু মানুহ আছে যিয়ে তোমাক ভাল পায় যিয়ে তোমাক ভাল পাব বিচাৰে যাৰ বাবে তুমি ইম্পৰ্টেন্ট হয় সো যিজনী ছোৱালীয়ে তোমাৰ ইম্পৰ্টেন্স নুবুজিলে তোমাক ইম্পৰ্টেন্স নিদিলে সেই ছোৱালীজনীৰ বাবে তুমি তোমাৰ নিজৰ ইম্পৰ্টেন্স নোহোৱা কৰিব নোৱাৰা বিকজ ইউ ডিজাৰ্ভ হ্যাপিনেস ইন ইয়োৰ লাইফ আৰু সেইটো তোমাৰ চইচ হয় সো তোমাৰ চইচ এইটোৱে হ'ব লাগিব যে তুমি লাইফত মুভ অন কৰিব বিচাৰিছা তুমি হ্যাপি হ'ব বিচাৰিছা আৰু আনকো হ্যাপি কৰিব বিচাৰিছা কাৰণ তোমাৰ সুখত আৰু বহুত মানুহ আছে যি সুখী হ'ব